Hello students, welcome to ClassFix board exams which is part of ClassFix Academy. So আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ চূড়ান্ত বৰ্ষৰ ফলাফল অহাকালি অৰ্থাৎ 21 এপ্ৰিল তাৰিখে ঘোষণা হ'ব নেকি। সো বহুত ষ্টুডেণ্টে আমাক হোৱাটছএপ কৰি আছে, ফোনো কৰি আছে আৰু সুধি আছে যে স্যাৰ অহাকালি 21 এপ্ৰিল তাৰিখে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ৰিজাল্ট ঘোষণা হ'ব নেকি। যিসকল ষ্টুডেণ্টে আমাৰ অফলাইন ক্লাছ জয়েন কৰিছিলে, অনলাইন ক্লাছ জয়েন কৰিছিলে, তেওঁলোকে আমাক ফোন কৰি সুধি আছে। সো ডেফিনেটলি আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অহাকালি অৰ্থাৎ 21 এপ্ৰিল তাৰিখে আপোনালোকৰ ৰিজাল্টটো ঘোষণা হ'ব নেকি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ চূড়ান্ত বৰ্ষৰ। তাৰ পূৰ্বে আপোনালোকক জনাইছোঁ যে এইবেলি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ক্লাছেছ অনলাইন যিটো আমাৰ বেচ থাকে আৰু অফলাইনৰ যিটো বেচ থাকে সেইটো অলৰেডি এডমিশ্যন ষ্টাৰ্ট হৈছে। যদি কোনো ষ্টুডেণ্ট ইণ্টাৰেষ্টেড আছে যে অনলাইন বা অফলাইন বেচটো জইন কৰিব হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ কাৰণে, তেন্তে আমাৰ অফিচিয়েল যিটো নম্বৰ 7099736363 নম্বৰত আপোনালোকে হোৱাটছএপ কৰিব বা ফোন কৰিব। ডেফিনেটলি আপোনালোকক গাইড কৰা হ'ব কিদৰে আপোনালোকে জইন হ'ব পাৰে। বা আপোনালোকে আমাৰ যিটো এপ ক্লাছফিক্স একাডেমি গুগল প্লে ষ্টৰত এভেইলেবল আছে, চ' এপটো ইনষ্টল কৰি লৈ আপোনালোকেও জইন হ'ব পাৰিব। সো এতিয়া বেসিক্যালি অফাৰ চলি আছে। সো 1999 টকাৰ কোৰ্সটো বৰ্তমান 999 টকা চলি আছে। সো আপোনালোকে যদি ইচ্ছা কৰিছে জইন হ'ব পাৰে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ বেচটো। তো যি কি নহওক এতিয়া আমি ভিডিঅ'ৰ মূল টপিকলৈকে আহিছোঁ যে অহাকালি অৰ্থাৎ 21 এপ্ৰিল তাৰিখে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব নেকি। চাওক হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ যিটো অফিচিয়েল ৱেবছাইট আপোনালোকে দেখা পাইছে। সো অফিচিয়েল ৱেবছাইটত ইয়াতে কি নটিফিকেশ্যন আহিছে সেইটো আমি প্ৰথমে চাই ল'ম। সো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ অৰ্থাৎ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা ৰিজাল্ট সম্পৰ্কে ইয়াতে আপোনালোকে চাওক নটিফিকেশ্যন যিবিলাক আহিছে। সো সেকেন্ড ইয়াৰৰ ৰিজাল্ট সম্পৰ্কে কিন্তু কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই অফিচিয়েল। সো যদি অহাকালি অৰ্থাৎ 21 এপ্ৰিল তাৰিখে ৰিজাল্ট ডিক্লেয়াৰ হয় তেন্তে ৰাতিপুৱা অৰ্থাৎ মৰ্ণিঙত নটিফিকেশ্যনটো আহিব আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া ডেফিনেটলি এইটো টুইট যোগে জনাব, ফেচবুকতো আপডেটটো দিয়ে। সো চবৰে প্ৰথমত আপডেটটো পাবলৈ ডেফিনেটলি ক্লাছফিক্স বোৰ্ড এক্সাম চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। চবৰে আগত আমি ইনফৰমেশ্যনটো দিবলৈ যত্ন ল'ম। আৰু কালি যিহেতুকে যদি ৰিজাল্টটো ডিক্লেয়াৰ কৰে তেনেক্ষেত্ৰত ছাৰ্ভাৰটো বহুত বিজি হৈ থাকে। সো আপোনালোকে যদি ৰিজাল্ট চাব নোৱাৰে তেনেক্ষেত্ৰত আমি আপোনালোকক হেল্প কৰিম। সো আমাৰ যিটো অফিচিয়েল নম্বৰ আছে সেই অফিচিয়েল নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব 7099736363। ডেফিনেটলি আমি আপোনালোকৰ ৰিজাল্ট চাবলৈ সহায় কৰিম। আৰু ছাৰ্ভাৰৰ বাবে যিটো ৰিজাল্ট চাব নোৱাৰে ষ্টুডেণ্টসকল বহুতে মানে ছাৰ্ভাৰৰ বাবে নোৱাৰে বা ৱেবছাইট কোনটো হয় সেইটো বিচাৰি নাপায়। সো তেনেকুৱা যদি কিবা অসুবিধা আপোনালোকে পাইছে আমি ডেফিনেটলি আপোনালোকক যিমান দূৰ পাৰোঁ হেল্প কৰিম। সো মুঠৰ ওপৰত কথাটো হ'ল যে অহাকালি যদি ৰিজাল্টটো ডিক্লেয়াৰ হয় তেন্তে মৰ্ণিং অৰ্থাৎ ৰাতিপুৱা সেই খবৰটো আহিব আৰু চবৰে প্ৰথমে খবৰটো পাবলৈ এই ক্লাছফিক্স বোৰ্ড এক্সাম চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। কাৰণ আমাৰ টীমে কালি মৰ্ণিঙৰ পৰাই লাগি থাকিব। যেতিয়াই খবৰটো আহিব লগে লগে আমি ইনফৰ্ম কৰিম এইটো ইউটিউব চেনেলতে। সো ডেফিনেটলি আপোনালোকে এইটো চেনেলৰ মাধ্যমতে গোটেইখিনি ইনফৰমেশ্যন পাব। সো আজিৰ ভিডিঅ'ত জাষ্ট মই এইখিনি জনাইছোঁ যে অফিচিয়েল এতিয়ালৈকে কোনো ধৰণৰ খবৰ অহা নাই। সো অফিচিয়েল ইনফৰমেশ্যন নাহিলে কোনো কথা কোৱা ঠিক নহয়। সো সেই গতিকে আমি কালি অৰ্থাৎ অহাকালি মৰ্ণিংলৈকে ৱেইট কৰিব লাগিব, মানে একজেক্ট কালি ৰিজাল্টটো দিবনে নাই সেই খবৰটো পাবলৈ। যি কি নহওক আপোনালোকে অলপ ধৈৰ্য ৰাখিব, মৰ্ণিঙত আমি গম পাই যাম ৰিজাল্ট কালি দিবনে নাই। সো ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। ভিডিঅ'টো মেক্সিমাম ষ্টুডেণ্টছলৈকে শ্বেয়াৰ কৰি দিব। যদি কিবা ডাউট থাকে, কিবা প্ৰশ্ন থাকে নিশ্চয় কমেণ্ট ছেকশ্যনত সুধিব। বাই বাই, টেক কেয়াৰ।